নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 6 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সাংসদ গৌৰৱ গগৈক বিদেশী আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই তেওঁক বাংলাদেশী বুলি গণ্য কৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই আগতে গৌৰৱ গগৈক গুৰুত্ব দিছিলো কিন্তু পিছত যেতিয়া গম পালো তেওঁৰ সন্তান আৰু পত্নী বিদেশী তেতিয়াই বুজিলো তেওঁ হয়তো হুনকালে বহিৰাজ্যলৈ পলায়ন কৰিব লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানী এজেন্ট আখ্যা দিছে পৰৱৰ্তী খবৰ হঠাৎ অসুস্থ হৈ পৰিছে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান মুহালিৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰা হৈছে পাঞ্জাবৰ মুখ্যমন্ত্ৰীক আইসিইউত চিকিৎসাধীন হৈ আছে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আন এটা খবৰ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ চৰকাৰী পৰিকল্পনাই অসমৰ সাংঘাতিক ক্ষতি কৰিব এবাৰ সৰব হৈ পৰিছে বিজেপি চৰকাৰৰ নতুন সিদ্ধান্তক লৈ ডক্টৰ নগেন শইকীয়াই কৈছে যে নতুন আইনখনৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ চক্ৰান্ত ৰচনা কৰিছে বিজেপি চৰকাৰে কা সন্দৰ্ভত নগেন শইকীয়াৰ এই প্ৰতিক্ৰিয়া পৰৱৰ্তী খবৰ টেট ডিএলএড বিএড নথকা সকলক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ ক্ষমতা অসম চৰকাৰৰ হাতত নাই শিক্ষক দিৱসৰ দিনাই ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আন এটা খবৰ বলিউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে মুম্বাইত দেখা গ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ জীয়ৰী সুকন্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত এই ফটোখন পৰৱৰ্তী খবৰ নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত কুমাৰ দাস থকালৈকে অসমত সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব হিন্দু বাঙালী লোক 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা এবাৰ এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কিন্তু প্ৰশ্ন হৈছে যে বাঙালীসকলক লৈ আৰু কিমান দিন ৰাজনীতি চলিব পৰৱৰ্তী খবৰ মছজিদৰ ভিতৰত ৰাজনীতি নচলিব ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে কংগ্ৰেছৰ এই কাৰ্য গ্ৰহণযোগ্য নহয় কংগ্ৰেছে ইছলামৰ নামত ৰাজনীতি বন্ধ কৰক মাদ্ৰাসাত গৌৰৱ গগৈৰ জন্মদিন উদযাপনক লৈ এই প্ৰশ্নৰ সৃষ্টি হৈছে মছজিদৰ ভিতৰত গৌৰৱ গগৈৰ জন্মদিন উদযাপনক লৈ দুৱাক লৈ এবাৰ অসম সংখ্যালঘু পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ সৰব হৈ পৰিছে মছজিদ ৰাজনীতিৰ ঠাই নহয় ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই কেইবাটাও মছজিদত গৌৰৱ গগৈৰ জন্মদিনত তেওঁক লৈ দোৱা কৰা হৈছিল আৰু সাংসদ গৌৰৱ গগৈক লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে মন্দিৰ মছজিদ গীৰ্জা আদি ধৰ্মীয় স্থান সেই স্থানত ৰাজনীতিৰ সৃষ্টি হ'ব নালাগে প্ৰথমে বিজেপিয়ে কৰিলে মছজিদত এই ৰাজনীতি এতিয়া কংগ্ৰেছেও আৰম্ভ কৰিছে এই ৰাজনীতি এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো দাৰুল হাদিছ অসম মাদ্ৰাসাতুল বান্নাত মাদ্ৰাসাত এইদৰে আৰি দিয়া হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ফটো তাৰিখ 2/2/2025 আৰু বেনাৰখনত লিখা হৈছিল নতুন অসমৰ স্বপ্নদ্ৰষ্টা জননেতা কৰ্মযোগী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে অনিৰুদ্ধ উন্নয়ন যাত্ৰাৰ এদিন মছজিদৰ ভিতৰতো এতিয়া ৰাজনীতি সোমাই পৰিছে তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল আন এটা খবৰ সংখ্যালঘু মুছলমানক মাত মাতি এতিয়া
জেলৰ ভিতৰত সোমাই আছে ডিঙৰ বিধায়ক আমিনুল ইছলাম। আমিনুল ইছলামক লৈ আহছানাল মাৰিফে কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে। বন্ধ কোঠৰীৰ পৰা অব্যক্ত বেদনা। তেখেত বিগত কেইবাদিনৰ পৰা বিভিন্ন ধৰণৰ শাৰীৰিক অসুস্থতাত ভুগি আহিছিল। আজি তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰি কিছু চিকিৎসা প্ৰদান কৰা হয়। প্ৰথমে সকলোৰে লগত হাঁহি মুখে সাক্ষাৎ কৰিছিল যদিও তেখেতৰ চাৱনিৰ কৰোণতাই নিদ্ৰাবিহীন ৰজনীৰ ইংগিত দিছিল। লোহাৰ বন্ধ কোঠৰীত গৰম আৰু মহৰ উৎপাতৰ লগতে চৰ্মৰোগত আক্ৰান্ত হোৱাত নিদ্ৰাবিহীন ৰাতিৰ আমনিদায়ক দুশ্চিন্তাৰ কাহিনীয়ে হয়তো তেখেতক খুলি খুলি খাইছে। আজি তেখেতক অতি ওচৰৰ পৰা দেখিবলৈ সুবিধা পাওঁ, কিন্তু কথা বাৰ্তাও হ'ল। আজি প্ৰায় 4 মাহ ধৰি আবদ্ধ হৈ থকা ব্যক্তিজন মানসিকভাৱে যথেষ্ট শক্তিশালী যদিও হয়তো অনাগত দিনত তেখেতে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থাকিব বুলি তেখেতৰ কথা বতৰাৰ পৰা উমান পায়। অকৃতজ্ঞ মনোভাৱ সম্পূৰ্ণ আমাৰ বিশেষ জনগোষ্ঠীয় ৰাইজৰ কিছু সিদ্ধান্তই হয়তো তেখেতক আমনি কৰি আছে। সুদীৰ্ঘ 3টা কাৰ্যকাল বিধায়ক হৈ থকা অৱস্থাত তেখেতে সদায় বঞ্চিত জাতিৰ কথা বজ্ৰকণ্ঠে তুলি ধৰিছিল। নিৰ্যাতিত জাতিৰ হৈ কথা কৈ আজি মই নিজে ভুক্তভোগী। ইচ্ছা কৰিলে মই সম্পূৰ্ণ বিলাসিতাৰে বাকী জীৱন আৰামত কটাব পাৰিলোহেঁতেন, কিন্তু জাতিৰ স্বাৰ্থত সকলো বিসৰ্জন দি আজি বন্ধ কোঠৰীত আবদ্ধ হৈ আছো। অথচ এই মানুহবিলাকেই মোক বিগত লোকসভা নিৰ্বাচনত প্ৰত্যাখ্যান কৰিছিল। মোক প্ৰত্যাখ্যান কৰি নিৰ্বাচিত কৰা বিশেষ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে ৰাজ্যত চলা অমানৱীয় উচ্ছেদৰ সময়ত সম্পূৰ্ণৰূপে নিশ্চুপ হৈ আছিল। অথচ আজি সেই বিশ্বাসঘাতকসকলৰ জন্মদিন উলহ মালহেৰে পালন কৰি আছে। জাতিৰ স্বাৰ্থত কৰা মোৰ এই বৃহৎ ত্যাগ স্বীকাৰ কৰি পুনৰাই যে মোক আঁকোৱালি ল'ব তাৰ কোনো নিশ্চয়তা আছেনে? কথাখিনি কওঁতে তেখেত যথেষ্টখিনি আৱেগিক হৈ পৰিছিল। আমাৰ এই অকৃতজ্ঞ স্বভাৱ আৰু অদূৰদৰ্শী কিছু সিদ্ধান্তৰ বাবে হয়তো অনাগত দিনত তেখেতৰ দৰে বলিষ্ঠ কণ্ঠৰ অধিকাৰী জাতি দৰদী তথা সৎ সাহসী নেতাক আমি সক্ৰিয় ৰাজনীতিৰ পৰা চিৰতৰে হেৰুৱাই পেলাম। পৰৱৰ্তী খবৰ, নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা। অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাও গণতান্ত্ৰিক ছাত্ৰ যুৱ সংগঠনৰ। কা আইনতকৈও ভয়াৱহ সিদ্ধান্তৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে 2024 চনৰ 31 ডিচেম্বৰলৈকে দেশলৈ অহা বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদি দেশৰ পৰা অহা বিদেশী লোকক নাগৰিকত্ব প্ৰদানৰ যি অধিসূচনা জাৰি কৰিছে তাক বাওপন্থী আৰু গণতান্ত্ৰিক ছাত্ৰ যুৱ সংগঠনসমূহে তীব্ৰ বিৰোধিতা কৰিছে। ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন, নিখিল ভাৰত যুৱ ফেডাৰেশ্যন, নিখিল ভাৰত ছাত্ৰ সন্থা কেইবাটাও সংগঠনে বিজেপি চৰকাৰৰ বিদেশীক নাগৰিকত্ব দিয়া অধিসূচনাক অসম বিৰোধী, সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক বুলি অভিহিত কৰি ইয়াক তীব্ৰ বিৰোধিতা কৰিছে আৰু প্ৰত্যাখ্যান কৰাৰ কথাও উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে 1 ছেপ্টেম্বৰ 2025 তাৰিখে অনুপ্ৰৱেশ আৰু বিদেশী আদেশ 2025 ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ অৰ্ডাৰ 2025 জাৰি কৰি বিদেশী লোকে ভাৰতত নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমা 10 বছৰ বৃদ্ধি কৰি 2024 চনৰ 31 ডিচেম্বৰ কৰিছে। কা আইন অনুসৰি এই সময়সীমা 2014 চনৰ 31 ডিচেম্বৰ আছিল যদিও পুনৰ ইয়াক বৃদ্ধি কৰা হৈছে। দেশত নাগৰিকত্ব লাভৰ সময়সীমা 1951 চনৰ যদিও অসমৰ ক্ষেত্ৰত এই সীমা 1971 চন। নাগৰিকত্ব সম্পৰ্কীয় বিষয়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰা সাংবিধানিক বেঞ্চে ইতিমধ্যে নিৰ্দেশনা দিছে যে অসমত নাগৰিকত্ব লাভৰ ভিত্তিবৰ্ষ হ'ব 1971 চন। এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনা হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰোধী। অসম ৰাইজ আৰু দল সংগঠনে তীব্ৰ আশংকা আৰু উদ্বিগ্নতা প্ৰকাশ কৰি কা বিৰুদ্ধে
তীব্ৰ প্ৰতিবাদ জনাইছিল কিন্তু বিজেপি চৰকাৰে কাক গৃহীত কৰি অসমবাসীক উপলুঙা কৰাৰ লগতে স্বৈৰাচাৰী আচৰণেৰে নতুন অধিসূচনা আনি ৰাজ্যবাসীক বৃদ্ধাংগুষ্ট দেখুৱাইছে বিদেশীমুক্ত অসম আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ শ্লোগান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে সম্পূৰ্ণ লুটিবাগৰ মাৰি অধিক বিদেশী অহাৰ পথহে প্ৰশস্ত কৰিব ওলাইছে আচৰিত কথা যে ৰাজ্যৰ বিজেপি এজিপি UPPL নেতৃত্বাধীন চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ এনে ভয়ংকৰ অধিসূচনাৰ বিৰুদ্ধে এটা শব্দ উচ্চাৰণ কৰিবলৈ সাহস কৰা নাই ৰাজ্যৰ বাও গণতান্ত্ৰিক ছাত্ৰ যুৱ সংগঠনসমূহে এই অসম বিৰোধী দেশ বিৰোধী সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী অধিসূচনাৰ বিৰোধিতা কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সকলো দল সংগঠন আৰু গণতান্ত্ৰিক ৰাইজলৈ আহ্বান জনাইছে